হেল্ল' ষ্টুডেণ্ট, আশা কৰোঁ তোমালোকৰ ভাল। আজি মই লৈ আহিছোঁ ইন্ট্ৰডাকশ্যন টু ষ্টাইল চেপ্টাৰ 2ৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছখিনি। এইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আগতো পৰীক্ষাত আহিছে, মই বাছি উলিয়াইছোঁ। চেপ্টাৰ ৱাইজ মই এনেকৈ ভিডিঅ' দি থাকিম, তোমালোকে চাই যাবা। ফাৰ্ষ্ট কুৱেশ্যনটো হয়, হোৱাট ডু ইউ মিন বাই ষ্টাইল? চেপ্টাৰটোৰ নাম হয় ষ্টাইল। ষ্টাইল মানে কি হয়? A style is a set of ready-made text formatting options like font, size, color, etc. It helps to quickly change the look of text by applying formatting. মানে কি কৈছে? Style হয় এটা ready-made set of text formatting. Ready-made already থাকে আমাৰ কম্পিউটাৰত, হয়নে? Font আমি চেঞ্জ কৰিব পাৰোঁ, size চেঞ্জ কৰিব পাৰোঁ, color চেঞ্জ কৰিব পাৰোঁ। প্ৰেক্টিকেল মই কৰাই দেখাইছোঁ ভিডিঅ'ত, সেয়াও চাই ল'বা। তাৰপিছত কৈছে ইট হেল্পছ টু কুইকলি চেঞ্জ দ্য লুক অফ টেক্সট। হয়, কুইকলি চেঞ্জ হৈ যায়। আমি টেক্সটটো যেনেকুৱা আমাৰ হয়, আমি যেতিয়া ষ্টাইল দি দিওঁ, বহুত ধৰণৰ ষ্টাইল আছে, কালাৰে দি দিলে কুইকলি চেঞ্জ হৈ যাব। বেলেগ এটা ৰেড কালাৰ দিবলৈ মন গ'লে ৰেড, য়েল্ল' দিব মন গ'লে য়েল্ল'। তেনেকৈ আমাৰ ফণ্ট বেলেগ বেলেগ আছে, দিব পাৰোঁ আমি, ষ্টাইলখিনি চেঞ্জ হৈ যায়। বোল্ড কৰিব মন গ'লে বোল্ড হৈ যাব, ইটালিক কৰিবলৈ গ'লে ইটালিক হৈ যাব। তেনেকৈ আমাৰ কুইকলি চেঞ্জ হৈ যায় টেক্সট বাই এপ্লাইং ফৰ্মেটিং। যেতিয়া আমি দি দিওঁ তেতিয়া আমাৰ টেক্সটখিনি কুইকলি চেঞ্জ হৈ যায়। সেইটোৱে হয় তাৰ ষ্টাইল। একদম ইজি। তাৰপিছতো কৈছে হোৱাট আৰ দ্য এডভান্টেজেছ অফ ইউজিং ষ্টাইল ইন আ ডকুমেণ্ট? এডভান্টেজ কি হয়নো? ষ্টাইলটো যে আমি ইউজ কৰিছোঁ ডকুমেণ্টত, তাৰ এডভান্টেজ কি হয়? একদম সহজ কথা। কি হয়? ইউজিং ষ্টাইল উই কেন ক্ৰিয়েট এন attractive and presentable document with a consistent format. কি কৈছে? আমি ষ্টাইলটো যেতিয়া ইউজ কৰিম, যেতিয়া এখন আমি ডকুমেণ্ট বনাম, সেই ডকুমেণ্টখন বহুত এট্ৰেক্টিভ হ'ব, দেখিবলৈ ধুনীয়া লাগিব, এটা প্ৰেজেণ্টেবল হ'ব ডকুমেণ্টখন উইথ আ কনচিষ্টেণ্ট ফৰ্মেট। কনচিষ্টেণ্টৰ মিনিংটো হয় একদম থ্ৰ'লি সমান হৈ আহিব। যেনেকৈ আমি বিচাৰোঁ, চব সৰু ডাঙৰ তেনেকুৱা কোনো চাইজ নহয়। যিটো আমি এপ্লাই কৰিম সেইটো আমাৰ থ্ৰ'লি গোটেই ডকুমেণ্টখনত সমান সমানকৈ হৈ আহে। সেইটোৱে হয় কনচিষ্টেণ্ট বুলি কয়। সমান হিচাপত যোনটো ছেইম চাইজত আহিব সেইটো কনচিষ্টেণ্ট বুলি কয়। ইট অলছ' ছেভ দ্য টাইম। য়েছ, ছেভ কৰে আমাৰ টাইমটো, সেইটো এটা এডভান্টেজ। নেক্সট কুৱেশ্যনটো হয় হাউ মেনি ষ্টাইলছ কেটেগৰিজ আৰ এভেইলেবল ইন লিব্ৰা অফিচ ৰাইটাৰ? 6টা আছে। কি কি আছে যদি সোধে? কি কি আছিলে? পেজ, পেৰেগ্ৰাফ, কেৰেক্টাৰ, ফ্ৰেম, লিষ্ট আৰু টেবল, এইকেইটা আছিল। তাৰপিছত আছে write the various methods used for accessing predefined style in LibreOffice Writer. Predefined styles মানে predefined, আগতেই থাকা, এডভান্সত থাকা যোনখিনি ষ্টাইল আগতেই কম্পিউটাৰটোত থাকা predefined styles বুলি কৈছে। Write the various methods used for accessing, আমি ইউজ যেন কৰোঁ predefined ষ্টাইলছখিনি, তাৰ মেথডটো কি কি হ'ব পাৰে, কেনেকৈ আমি predefined আগৰ ষ্টাইলছখিনি আমি ল'ব পাৰোঁ, তাৰ কিছুমান মেথড ক'বলৈ কৈছে। প্ৰথম মেথডটো হৈছে ইউজিং ষ্টাইল অপশ্যন ফ্ৰম দ্য মেনু বাৰ। মেনু বাৰতে ষ্টাইল অপশ্যনটো থাকে, তাৰ পৰা আমি ল'ব পাৰোঁ বুলি কৈছে। ইউজিং ষ্টাইল ড্ৰপ ডাউন লিষ্ট বক্স, ড্ৰপ ডাউন লিষ্ট বক্স এটা থাকে, তাৰ পৰাও আমি ল'ব পাৰোঁ বুলি কৈছে। বা নহ'লে ইউজিং চাইড বাৰ মেনু, চাইড বাৰ মেনুটো আমাৰ থাকে, তাৰ পৰা আমি প্ৰিডিফাইন ষ্টাইলটো ল'ব পাৰোঁ। তাৰপিছত কুৱেশ্যনটো কৈছে ৰাইট ডাউন দ্য ষ্টেপ টু আপডেট আ ষ্টাইল। আমি যেন এটা ষ্টাইল আপডেট কৰিম, তাৰ ষ্টেপখিনি ক'বলৈ হৈছে কেনেকৈ কৰিম আপডেট। ফাৰ্ষ্টটো কৈছে অপেন দ্য ডকুমেণ্ট, ডকুমেণ্টটো অপেন কৰিব লাগিব ষ্টেপটোখিনি। তাৰপিছত কৈছে চিলেক্ট দ্য টেক্সট উই ৱান্ট টু চেঞ্জ। যোনটো চেঞ্জ মানে টেক্সট আমি চেঞ্জ কৰিব বিচাৰিছোঁ, সেই টেক্সটটোত আমি চিলেক্ট কৰি ল'ম। গো টু ষ্টাইল,
যাম আৰু ৰাইট ক্লিক কৰিম ষ্টাইলত। দেন আমি কি কৰিম, ক্লিক মডিফাই কৰিম, চেঞ্জ দ্য ফণ্ট চাইজ অৰ কালাৰ। যি মন যায় সেইকেইটা আমি চেঞ্জ কৰিব পাৰোঁ, ফণ্ট চেঞ্জ কৰিব পাৰোঁ, চাইজ বা কালাৰ। তাৰপিছত অ'কে কৰি দিম, ছেভ হৈ যাব। সেইটোৱে হয়। মই ষ্টেপখিনি বহুত ইজিকৈ লিখাইছোঁ, কমপ্লিকেটেড নাই কৰা, ইজিকৈ লিখাইছোঁ টু দি পইণ্ট, যাতে তোমালোকে বহুতে মনত থাকে আৰু কোনো অসুবিধা নোপোৱা। 6th কুৱেশ্যনটো হয়, write advantages of using style over manual formatting for designing a document. Style versus manual formatting কৈছে। কোনটো এডভান্টেজটো লিখিবলৈ কৈছে, কাৰ বেছি এডভান্টেজ হয়। ষ্টাইল অভাৰ মানে মেনুৱেল ফৰ্মেটিঙৰ এডভান্টেজেছটো কি? ষ্টাইলৰে হয়। কিয় হয়? আৰু মেনুৱেল ফৰ্মেটিং মানেনো কি? ভাবিছা চাগে হাতেৰে লিখা, হয়নে? নহয়, হাতেৰে লিখা একদম নহয়। মেনুৱেল ফৰ্মেটিং কি হয়, মই ইয়াত নোটছত লিখি থৈছোঁ। এইটো চোৱা, মেনুৱেল ফৰ্মেটিং মানে ডাইৰেক্ট ফৰ্মেটিং বুলি কোৱা যায়। Applies formatting directly to specific paragraph, characters, pages, frames, list or table. যোনটো তুমি ডাইৰেক্টলি নিজে কৰা, পেৰাগ্ৰাফ এটা স্পেচিফিক পেৰাগ্ৰাফ এটা মানে কিবা ষ্টাইল আপডেট দিব লাগে, ফৰ্মেটিং কৰিব লাগে, সেইখিনি তোমালোকে নিজে যিটো কৰিবা সেইটোক কয় মেনুৱেল ফৰ্মেটিং। আৰু ষ্টাইল মানে আমি জানোৱেই, ষ্টাইল মানে কি আছিল, প্ৰিডিফাইণ্ড আছিল। ষ্টাইল অভাৰ মেনুৱেল ফৰ্মেটিং মানে কি? প্ৰথম সেইটো বুজি লওঁ, কুৱেশ্যনটো বুজি পাব লাগিব নহয়। মানে কি, ষ্টাইলটোতো আমি প্ৰিডিফাইণ্ড ষ্টাইল থাকে, ইনষ্টেড অফ মেনুৱেল মানে চেঞ্জেছ যদি আমি কৰোঁ, ফণ্ট চেঞ্জ কৰিব লাগিব, কালাৰ কৰিব লাগিব, চেঞ্জ স্পেচ কিমান চেঞ্জ দিম আমি, মানে সেইখিনি আমি মেনুৱেলি কৰিম মানে নিজে। আৰু ষ্টাইলত কি হ'ব, আমাৰ অলৰেডি প্ৰিডিফাইন হৈ থাকে। যদি আমি ষ্টাইলটো ইউজ কৰোঁ, লাভ কি হ'ব, দেখা দেখি লাভ আছে আমাৰ কি, আমাৰ যোনটো ডকুমেণ্ট আমি বনাম সেইটো কি হ'ব, কনচিষ্টেণ্ট হ'ব। কনচিষ্টেণ্ট মানে তোমালোকক মই কৈছোঁ, কনচিষ্টেঞ্চি মানে কিপিং থিংছ দ্য ছেইম অৰ ইউনিফৰ্ম থ্ৰু আউট, মানে ইউনিফৰ্মলি আমাৰ গোটেই বস্তুখিনি থাকিব, মানে ছেইম টেক্সট, মানে ফণ্ট চাইজ বা আমাৰ ষ্টাইল, স্পেচ কিমান দিয়া থাকিব, সেইখিনি মানে চব আমাৰ ইউনিফৰ্ম থাকিব, সমান হৈ থাকিব, সেইটো মানে কনচিষ্টেণ্ট। সেইটো লাভ হ'ল। তাৰপিছত আমাৰ প্ৰফেশ্যনেল দেখা যাব আমাৰ ষ্টাইল যদি আমি ইউজ কৰোঁ আমাৰ ডকুমেণ্টটো, আৰু ইজি টু আপডেট হ'ব, আপডেট কৰিবলৈ আমাৰ ইজি হ'ব। কিন্তু মেনুৱেলিটো কৰিলে কি হ'ব, আমি চেঞ্জিঙৰ কাৰণে এটা এটা ছেপাৰেট পাৰ্ট আমি ল'ব লাগিব আৰু তাক আমি চেঞ্জ কৰি যাব লাগিব। সেইটো কুৱেশ্যনটো বুজিলা? ছেভ টাইমটো আমাৰ ছেভ হ'ব। এপ্লাই দ্য ছেইম ফৰ্মেটিং কুইকলি উইদাউট ৰিপিটিং দ্য ষ্টেপছ, মানে ষ্টাইলটো ল'লে আমাৰ প্ৰিডিফাইন হয়, অলৰেডি আমাৰ টাইম ছেভ হ'ব মেনুৱেলি আমি কৰি থকাতকৈ। তাৰপিছত কৈছে ষ্টাইল হেল্প আছ টু এপ্লাই কনচিষ্টেণ্ট ফৰ্মেটিং টু দ্য ডকুমেণ্ট, কৈছিলোঁ এইমাত্ৰ। আৰু এটা কৈছে ইউজিং ষ্টাইল উই কেন ইজিলি চেঞ্জিং দ্য ষ্টাইল আপডেট, ইজিলি আমি আপডেট কৰি দিব পাৰোঁ, মোক কোনটো ষ্টাইল লাগে, এইটো নালাগে এইটো ল'ব, সেইটো কৈছে। 7th কুৱেশ্যনটো কৈছে what do you understand by custom style in LibreOffice Writer, মানে কি হয় custom style? So a custom style is a style that we create to apply specific formatting to text, paragraph or pages. Custom style এটা এনেকুৱা ষ্টাইল হয় যোনটো আমি এপ্লাই কৰোঁ স্পেচিফিক ফৰ্মেট কৰিবলৈ কাৰণে, স্পেচিফিক ফৰ্মেটিং কাক, টেক্সটক বা পেৰাগ্ৰাফক বা পেজক, সেইটো আমি কাষ্টম ষ্টাইল বুলি কৈছোঁ। ইনষ্টেড অফ ইউজিং দ্য ডিফল্ট ষ্টাইলছ উই কেন মেক আৱাৰ অ'ন উইথ চুজন ফণ্টছ, কালাৰ্ছ, এইবিলাক দি পেলাই, spacing and other settings. This helps in keeping the document consistent and make formatting easier. কি ক'লে, কাষ্টম যদি আমি কৰোঁ, নিজৰ আমাৰ অ'ন ষ্টাইল আমি দিব পাৰিম, নিজে বিচৰা ধৰণে আমি ফণ্ট দিব পাৰিম, কালাৰ দিব পাৰিম, আৰু কি কৰিম, স্পেচিং দিব পাৰিম, সেইখিনি কি হ'ব, দিছ হেল্প ইন কিপিং দ্য ডকুমেণ্ট কনচিষ্টেণ্ট এণ্ড মেক ফৰ্মেটিং ইজিয়াৰ। সেইটো
তাৰপিছত 8 নম্বৰটো কৈছে give two examples where instead of style using manual formatting will be beneficial. এইবাৰ আকৌ কৈছে আমি যদি ষ্টাইলটো বাদ দি মেনুৱেল ফৰ্মেটিং কৰোঁ তাৰনো বেনিফিচিয়েল কি, তাত আমি বেনিফিট কি পাওঁ সেইটো লিখিব কৈছে। তো তাৰ বেনিফিট আমি কি পাওঁ, manual formatting can be helpful when we need to make quick changes like bolding one word or changing the color of a small part of the text. ষ্টাইলটো প্ৰিডিফাইন হয়, মেনুৱেলটো আমি নিজে কৰিব লাগিব। তো কি কৈছে, যদি আমি সৰু কিবা পাৰ্ট এটা টেক্সটৰ চেঞ্জ কৰিব লাগে তেতিয়া মেনুৱেল ফৰ্মেটিং কৰিলে আমাৰ লাভ হয়, কি আমি নিজেই কুইক চেঞ্জ কৰিব পাৰোঁ সেইটো কৈছে। ওৱান ৱৰ্ড বা স্মল পাৰ্ট অফ আ টেক্সট সেইখিনিৰ কাৰণে মেনুৱেল ফৰ্মেটিং ভাল, সৰুৰ কাৰণে মানে ডাঙৰ কিবা এটা কৰিলে ষ্টাইলটোৱে বেষ্ট হয়, প্ৰিডিফাইন থাকিব, আৰু সৰু কিবা এটা বনালে মানে মেনুৱেল ফৰ্মেটিং ভাল। It's also useful for simple documents where we don't need consistent formatting. আমি চিম্পল এখন ডকুমেণ্ট বনাবলৈ কাৰণে আমাক কোনো ধৰণৰ কনচিষ্টেণ্ট দৰকাৰ নাই, সৰু ডাঙৰ কিবা আমাক কোনো দৰকাৰ নাই, মানে আমাক প্ৰফেশ্যনেল কোনো একো নবনাওঁ, সেইখিনিৰ কাৰণে আমাৰ চিম্পলি এখন বনাবলৈ কাৰণে কনচিষ্টেণ্ট ফৰ্মেটিং আমাৰ দৰকাৰ নাই, ইউনিফৰ্ম মানে কোনো টেক্সট দৰকাৰ নাই, আমি তেনেকৈ বনাব পাৰোঁ বুলি কৈছে। আৰু কৈছে or when we want to style just one section without affecting the rest of the text, আৰু আমি কোনোবা এটা ছেকশ্যন মানে আমি ষ্টাইল দিব পাৰিম, বাকীটো আমি নিদিয়াকৈ পাৰোঁ। আৰু ষ্টাইল ইউজ কৰিলে কি হ'ব, প্ৰিডিফাইন হৈ থাকে, চব ছেট হৈ থাকিব। মেনুৱেলি মানে আমি কোনোবা এডোখৰ ছেকশ্যন দিলোঁ, এটা ছেকশ্যন আমি নকৰিলোঁ, মানে সেইটো আমাৰ কোনো এফেক্ট নকৰে বুলি কৈছে। তাৰ মেনুৱেলি ফৰ্মেটিঙৰ সেইটোৱে তাৰ এডভান্টেজ হয়, আৰু এইখিনি বেনিফিচিয়েল কি হয়। তাৰপিছতো 9 নম্বৰ কুৱেশ্যনটো হয় ৰাইট ষ্টেপ টু লোড ষ্টাইল ফৰ আ টেমপ্লেট। টেমপ্লেট এখনত ষ্টেপছখিনি লিখিবলৈ কৈছে, লোড ষ্টাইল। এখন টেমপ্লেটত আমি কেনেধৰণে ষ্টাইল লোড কৰিম, মানে কেনেকৈ ষ্টাইল দিম। ষ্টেপখিনি মই বহুত চিম্পলকৈ লিখি দিছোঁ। অপেন ডকুমেণ্ট, go to file and click on new, তাৰপিছত select a template from the list আৰু click open to load the template with its style। তাৰপিছৰটো 5 নম্বৰ হয় the style from the template will be applied to our document। হৈ যাব, এয়া 5টা ষ্টেপ। এইখিনি আছিলে আমাৰ 9টা কুৱেশ্যনছ মই এই চেপ্টাৰটোৰ পৰা, যোনখিনি একদম ইম্পৰ্টেণ্ট কুৱেশ্যন, এইখিনি মই অহা দেখিছোঁ পেপাৰবিলাকৰ আগত, এইখিনি ইম্পৰ্টেণ্ট হয়, এইখিনি চাবা। মই বহুত যিমান পাৰোঁ ইজিকৈ লিখি দিছোঁ, তোমালোকে যাতে বুজি পোৱাকৈ এইখিনি পঢ়িবা, আৰু মই পিছৰ ভিডিঅ'টোত নেক্সট চেপ্টাৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছখিনি লৈ আহি যাম। অ'কে, বাই বাই।